সঁচাই বহুত বেয়া দুখ লাগিছে দেই। ইমান অত্যাচাৰ কৰিবলৈ নাপায়, ইমান আলৈ আথানিকৈ জুবিন দাক ৰাখিছে। তেতিয়ালৈকেতো বতাহ বৰষুণ দিয়া নাছিলে মই যোৱালৈকে, এতিয়াতো বতাহ বৰষুণ ধুমুহাই কি অৱস্থা কৰি পেলাইছে। ফটো ভিডিঅ'বোৰ দেখিয়ে বহুত বেছি দুখ লাগিছে। কিয় ইমান হিমন্ত চৰকাৰখনে কিয় জুবিন দাক ইমান অত্যাচাৰ কৰিছে? কথাটো ভাল হোৱা নাই। হত্যা কৰিলে যে আচলতে, সেইটো কাৰণে ইমান অত্যাচাৰ। জুবিন দাইনো কি অন্যায় কৰিছিলে আপোনাক? ইমান যে আলৈ আথানি কৰিছে। সেই লাখপতি বাইদেউ 10,000, সেই অৰুণোদয় 9,000কৈ যদি দিবলৈ পাৰিছে, তাকো গোটেই লোন লৈ লৈ গোটেই অসমৰ মাটি বিক্ৰী কৰিছে, অসমৰ মূল্যৱান সম্পদবোৰ বিক্ৰী কৰি দিছে। সেইখিনি বিক্ৰী কৰি এই জুবিন ক্ষেত্ৰখনে সম্পূৰ্ণ কৰিব পাৰে দেখোন। কিয় ইমান অত্যাচাৰ কৰিছে? গেলি গেলি মৰিব হিমন্ত চৰকাৰ। চাবচোন এনেকৈ চবক